91 মিনি ব্লগলৈ স্বাগতম এইটো ফ্লো ষ্টেণ্ডিং এচি সাৰ্ভিচিঙৰ কাৰণে যেটো খুলি আনিছিলো যোৱাকালি লগালো মানে কিবা অসুবিধাৰ কাৰণে লগাব পৰা নাছিলো বেলেগ বেলেগ কাম আছিল তো এয়া লগাই মিলি বলিয়াকে ৰাখি দিয়াৰ কাৰণে প্ল্যানিং কৰিলো কাৰণ যেহেতু এতিয়া গৰম ষ্টাৰ্ট হ'ব আৰু তো সেই কাৰণে এতিয়া গৰম ষ্টাৰ্ট হোৱাৰ আগে আগে আমি ৰেডি কৰি ৰাখি দিও তো এয়া বেলেগ একো নাই দেখাব লগা বাট যেনেকে খুলি আনিছিলো তেনেকে লগাম কিন্তু খুলি আনা সাৰ্ভিসিং কৰা এবিলাক বহুত ঝেমেলা হয় তথাপি ইয়াৰ মানে কি যদি 100% সাৰ্ভিসিং আমি দিব বিচাৰো তেতিয়া হলে মানে খুলি আনিব লাগিব তো হেয়া খুলি আনি যেনেকে জি ফিটিং আছিল ডিসচাৰ্জ লাইন সাকশন লাইন ফিটিং কৰি অলপ ফ্লাশ কৰি আমি কি কৰিলো বঢ়িয়াকে সব যেনেকে পৰিস্থিতিত আছিল আৰু সব তাৰ সাৰ সব কিনি হেনেকে আমি জয়েন কৰি দিলো দি কিনে আমি অকমান ফ্লাশ কৰি সেল ভ্যাকুম কৰি মেচিনটো গ্যাসটো ৰিলিজ কৰি দিলো তো এয়া তাক ফিটিং কৰিব দিছো মই তো এয়া ফিটিং সেটিং কৰি বঢ়িয়াকে টিপ টপ কৰি ৰাখি দিলো দি কিনে তাক কলো গ্যাসটো ৰিলিজ কৰি দিও তো হি গ্যাসটো ৰিলিজ কৰি মই মেচিনটো চলাই দিলো চলাই দিয়াৰ পিছত ওকে হৈ গল এইখিনিয়ে আৰু এয়া আউটডোৰ চলি গল আজিলে বাই বাই সমাপ্ত